নমস্কাৰ। মই আজি আপোনালোকক এখন বিশেষ কিতাপৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যাৰ নাম হৈছে নিৰপেক্ষ সম্প্ৰদায়ৰ মতাদৰ্শ, দ্য নিউট্ৰেল কমিউনিটি আইডিঅলজি। ধৰ্ম, জাতি আৰু নাস্তিকতাৰ নামত চলি থকা অন্তহীন বিতৰ্ক শুনি শুনি ভাগৰি পৰা ভাৰতৰ সাধাৰণ জনতাৰ বাবে এই কিতাপখন লিখা হৈছে। আপোনালোকৰ দৃষ্টিভংগীত স্পষ্টতা অনাটোৱেই এই কিতাপখনৰ মূল উদ্দেশ্য। লিনু থিলাকানে লিখা এই গ্ৰন্থখন ইউটিউব চেনেল @লিনু থিলাকানেৰ জৰিয়তে এশৰো অধিক ভিডিঅ'ৰ এলানি শৃংখলা হিচাপে আপোনালোকৰ মাজলৈ আগবঢ়োৱা হৈছে। যদি আপুনি অনুভৱ কৰে যে বৰ্তমান আমাৰ চৌপাশে যিবোৰ ঘটনা ঘটি আছে, সেইবোৰে ভৱিষ্যতে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব, তেন্তে আপুনি এই ভিডিঅ'বোৰ চাবলৈ আৰম্ভ কৰা উচিত। প্ৰথম অৱস্থাত এই ভিডিঅ'সমূহ মালয়ালম, ইংৰাজী আৰু হিন্দীত উপলব্ধ হ'ব, আৰু পৰৱৰ্তী সময়ত অসমীয়াকে ধৰি ভাৰতৰ বেছিভাগ ভাষাতে এয়া প্ৰকাশ পাব। এই ভিডিঅ'বোৰ চাই আপুনি উপলব্ধি কৰিব পাৰিব যে ভাৰতীয় জনসাধাৰণৰ ভৱিষ্যত কেৱল বিতৰ্কৰ সৃষ্টিৰে নিৰ্ধাৰণ কৰিব নোৱাৰি। যিসকলে সমাজত ভণ্ডামীৰ আশ্ৰয় লয়, তেওঁলোকতকৈ আপোনাৰ মূল্য যে বহু বেছি, সেয়া বুজাত এই মতাদৰ্শই আপোনাক সহায় কৰিব। আজিকালি একাংশ স্বাৰ্থপৰ লোকে নিজৰ মুনাফা আদায়ৰ বাবে সাধাৰণ মানুহক হাতৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰি সমাজৰ নৈতিক মূল্যবোধ হ্ৰাস কৰিছে। আমি বুজি উঠা উচিত যে এখন সমাজে যদি নিজৰ মানৱীয় মূল্যবোধ হেৰুৱাই পেলায়, তেন্তে ধ্বংস অনিবাৰ্য। নিজৰ বিবেক আৰু সাধাৰণ জ্ঞান হেৰুৱাই নেপেলোৱা সমাজ এখন আমাৰ অস্তিত্বৰ বাবে অতি প্ৰয়োজনীয়। অনাগত মাহবোৰত প্ৰতি সপ্তাহত এটা বা দুটাকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ আহিব। আপোনালোকক অনুৰোধ জনাইছো যাতে এই ভিডিঅ'বোৰ চাবলৈ নাপাহৰে। আপোনালোকৰ লিনু থিলাকান।